সকলোকে মই লচিত আছে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু সকলোকে মই লচিত আছে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৰে ভাল। এখন কিতাপ সোণালী সুদিন এখন উপহাৰ হিচাপে মই পাইছিলোঁ আৰু দিছিলে। আছে মোৰ ওচৰত বহুত কিতাপ আছে, কেতিয়াবা মই কিতাপসমূহ লৈ আহিবলৈও চেষ্টা কৰিম। এইখন হৈছে সোণালী সুদিন আৰু এইখন আমোলাপট্টি প্ৰাথমিক বিদ্যালয়ে দিছিলে, শিৱসাগৰৰ পৰা দিছিলে। বিভিন্ন বিদ্যালয়সমূহে বিভিন্ন কিতাপ উপহাৰ হিচাপে কিবা কামত আমাৰ গৈয়ে থকা হয়, দিয়ে তেওঁলোকে। আৰু মোৰ বহুত কিতাপ আছে, বহুত ধুনীয়া ধুনীয়া। মই কিতাপ পঢ়ি ভাল পাওঁ, গতিকে কিতাপ সংগ্ৰহ কৰি ভাল পাওঁ, পঢ়ি ভাল পাওঁ। বাৰু আৰু এটা কথা আছিলে, ইয়াত অকণমানি এখন কাগজ ভৰাই থৈছোঁ, দেখাইছোঁ কিতাপখনৰ মাজত আৰু মই গা ধুই আহিলোঁ, চুলিও ধুলোঁ, অফিচ যাব লাগিব। এইয়া অকণমানি এখন আৰু ইয়াতে সৰুকৈ লিখি থোৱা হৈছিলে আৰু এইটো মই কালি লিখিলোঁ আৰু কিন্তু থাকি গ'ল। আজি ৰাতিপুৱা মই 15 তাৰিখ, গতিকে আজি 15 জুন 2026 চন আৰু আজি 15 তাৰিখ, গতিকে আজি মই আপোনালোকলৈ লৈ আহিছোঁ এইটো মই লিখা এটা কবিতা। আৰু কবিতাসমূহ মই কিতাপ আকাৰে ছপা কৰিম। বাৰু আজি এই কবিতাটো উপহাৰ হিচাপে কালি দিছোঁ মোৰ ফালৰ পৰা। কবিতাটোৰ নাম দিছোঁ ৰক্তজবা। লিখিছিলোঁ কালি, যোৱাকালি 14 জুন 2026 চন আৰু আজি মই আচলতে গাব লৈছোঁ আপোনালোকৰ আগত। কবিতাৰ শিৰোনাম ৰক্তজবা, লিখিছোঁ মই লয়শ্ৰী দাস। বহু বছৰৰ আমাৰ এই একতাৰ এনাজৰী, মৰমৰ হাঁহি কান্দোন সুখ দুখৰ। অগ্ৰজসকললৈ মোৰ সহস্ৰ শ্ৰদ্ধা, অনুজসকললৈ মোৰ অকৃতি মৰম। মোৰ প্ৰতিটো মুহূৰ্তৰ একান্ত লগৰী যে আপোনালোক। মোৰ চকুত চকুলো দেখি আপুনি কান্দিছে, মোৰ মুখৰ মিঠা হাঁহিত আপোনাৰ হাঁহি উঠলি উঠিছে। মোৰ মৰমৰ ইউটিউব পৰিয়ালৰ বন্ধু বান্ধৱী, দাদা বাইদেউ, মা দেউতা, ভাইটি ভণ্টি, খুৰা খুৰী, মাহী পেহী আৰু মোৰ মৰম অনুৰাগীসকল। ফুলি ৰওক এইদৰেই মৰমৰ এই ৰক্তজবা, আজীৱন হেঁপাহৰ আৱেগৰ নিৰন্তৰ এই সংগৰ। আপোনালোকৰ বাবে মই এই কবিতাটো লিখিছিলোঁ আৰু মোৰ প্ৰতিটো সময়তেই আপোনালোকে লগ দিয়ে, তাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। মই যিকোনো আচলতে ইমান শিকিবলগীয়া মোৰ ইয়াত নাই বাৰু, তথাপি মোৰ ভাল লগা কিছুমান মুহূৰ্ত মই ধৰি ৰাখিবলৈও চেষ্টা কৰোঁ আৰু আপোনালোকেও সেয়া আদৰেৰে আদৰি লয়, তাৰ বাবে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু এইটো কবিতা মই ধুনীয়াকৈ লিখিম, ভালকৈ লিখিব লাগিব। কালি লৰালৰিত লিখিছিলোঁ, ভালকৈ কাগজত লিখি আনিম আৰু বহুত বহুত ধন্যবাদ। নমস্কাৰ।